তুমি? তোমাকতো আগতে আমাৰ এই অঞ্চলত দেখা নাই। মই নৈৰ সিপাৰৰ পৰা আহিছোঁ। নৈখন পাৰ হৈ তোমাক দেখি মোৰ মনটো বহুত ভাল লাগিছে। নৈৰ সিপাৰৰ পৰা আজিলৈকে অন্য কোনো গোবৰুৱা আজিলৈকে ইয়ালৈ অহাৰ কথা শুনা নাই। ইয়াৰ পৰাও তালৈ যোৱাৰ কথা শুনা নাই। কিন্তু তুমি কিয় এইফালে আহিলা? এইখিনিয়ে আমাৰ পূৰ্বপুৰুষসকলৰ ঠাই বুলি মই জানিছিলোঁ। আমাৰ পূৰ্বপুৰুষসকলৰ বিষয়ে জানিবলৈ বহুদিনৰ পৰা মই বৰ ইচ্ছুক হৈ আছিলোঁ। আজি যেনে তেনে ঠাইখিনিও পালোহি আৰু তোমাকো লগ পালোঁ। তুমি নিশ্চয় এই ঠাইৰে স্থায়ী বাসিন্দা। তোমাক লগ পাই মোৰ ইচ্ছা সফল হ'ব বুলি নিশ্চিত হ'লোঁ। হয়, আমাৰ গোবৰুৱাবোৰ পুৰুষে এই ঠাইতে বাস কৰি আহিছে। কিন্তু নৈৰ সিপাৰেও যে আমাৰ বংশ আছে সেই কথা মই আজিহে গম পালোঁ। তুমি নৈখন পাৰ হৈ কেনেকৈ এই ঠাইখিনি পালাহি? মৰ সাহ কৰি এই ঠাইখিনি পালোহি। সিপাৰৰ পৰা অহা নাও এখনৰ টিঙত খামুচি ধৰি আহিলোঁ। কেনেবাকৈ সৰি পৰা হ'লে উটি গৈ ক'ত পৰিলোহেঁতেন বা কাৰ পেটলৈ গ'লোহেঁতেন কোনে জানে। ঠিকেই আছে, আমাৰ ৰঙৰ প্ৰভেদ থাকিলেও তুমিও গোবৰুৱা আৰু ময়ো গোবৰুৱা। গতিকে আমাৰ পূৰ্বপুৰুষৰ নিশ্চয় কিবা যোগসূত্ৰ থাকিব। আমাৰ গোবৰুৱাৰ আদিম পুৰুষসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰাত সহায় কৰিব পাৰিবা বুলি মই আশা কৰিব পাৰোঁনে? নিশ্চয় নিশ্চয়। মই এতিয়া তোমাক আমাৰ ককা এজনৰ ওচৰলৈ লৈ যাম। সেইজন ককাৰ তাত আমাৰ গোবৰুৱাৰ আদিম অৱস্থাৰ পৰা সকলো তথ্য জমা আছে। ব'লা এতিয়া মই ককাজনৰ ওচৰলৈ লৈ যাম। ককাজন বাহঁতে আছে চাগৈ। ককা, ককা, আপোনাৰ ওচৰলৈ কোন আহিছে চোৱাহি। কোন আহিছে? অ', এইজনী দেখোন সেউজীয়া গোবৰুৱা। আই, তই ক'ৰ পৰা আহিছ? নৈৰ সিপাৰৰ পৰা আহিছোঁ। আমাৰ পূৰ্বপুৰুষৰ তথ্য বিচাৰি এইখিনি পালোহি। তই বৰ জ্ঞান পিপাসু গোবৰুৱা দেই। মোৰ হাতত বহুত তথ্য আছে। মই সকলোখিনিয়ে তোক দিম। গোবৰুৱাৰ গুৰি গোষ্ঠী বিচাৰি তই এইখিনি পাইছ যেতিয়া তোকনো সেই বিষয়ে নকম কিয়? আপুনি সেইবোৰ তথ্য সংগ্ৰহ কৰিছে কেনেকৈ? আমাৰ বংশত পৰম্পৰাগত সেইবোৰ কথা চৰ্চা হৈ আহিছে। সকলো শুদ্ধ তথ্য। তইতো এটা কথা নিশ্চয় মন কৰিছ যে আমি আদিম বংশৰ গোবৰুৱা। আমি ৰঙা হৈয়ে আছোঁ। গতিকে আমাৰ ইয়াত সকলো আদিম ৰীতি-নীতি বৰ্তি আছে। আজি ৰাতিলৈ আমাৰ ইয়াত আদিম উৎসৱ এটা চলিব। তই মোৰ লগতে থাকিবি। উৎসৱো চাবি। কাইলৈৰ পৰাহে আমি কথাবোৰ আলোচনা কৰিম। এতিয়া তোক মই আমাৰ পূৰ্বপুৰুষৰ কথাবোৰ ক'ম। আমাৰ গোবৰুৱাবোৰৰ কিছুমান ৰঙা, কিছুমান নীলা আৰু তহঁতৰ জাতটো সেউজীয়া ৰঙৰ বুলি তইতো জানই। কিন্তু আদিতে আমাৰ সকলো গোবৰুৱা ৰঙা ৰঙৰেই আছিল। সেই ৰঙা ৰঙৰ গোবৰুৱাৰ মাজৰে হঠাতে এটা নে দুটা সেউজীয়া ৰঙৰ পোৱালি জন্ম হ'ল। তাৰ পিছত সেই সেউজীয়া গোবৰুৱাৰ পৰা সেউজীয়া গোবৰুৱা জন্ম হ'বলৈ ধৰিলে। পিছলৈ তাৰ পৰাই সেউজীয়া জাতটো, তাৰমানে তহঁতৰ জাতটো জন্ম হ'ল। ইপিনে একেদৰে ৰঙা ৰঙৰ গোবৰুৱাৰ মাজৰ পৰা নীলা ৰঙৰ গোবৰুৱাৰ জাত এটা জন্ম হ'ল। কিন্তু আচল কথাটো কি জাননে আই? আমি ৰঙা ৰঙৰ গোবৰুৱা হোৱা বাবে কাউৰীৰ পৰা বৰ সাৱধানে থাকিব লাগে। আমি লুকালে
লুকালেও কাউৰীয়ে দেখে। কাউৰীৰ কাৰণে আমাৰ ৰঙা ৰঙৰ গোবৰুৱাৰ সংখ্যা বেছিকৈ নেবাঢ়ে। আমাৰ পৰা যিটো সেউজীয়া জাতৰ জন্ম হ'ল, তহঁতৰ কথা কৈছোঁ। ৰংটোৰ বাবে তহঁতে পটক্কৈ কাউৰীৰ পৰা কোনোবা গছ-বনৰ পাতৰ তলত লুকাই দিব পাৰ। তহঁত সেউজীয়া ৰঙৰ হোৱাৰ কাৰণেহে সেইটো সুবিধা হৈছে। ৰঙাৰ পৰা নীলা ৰঙৰ যিটো জাত জন্ম হ'ল, সেইটো জাতৰ গোবৰুৱাইও সেইটো সুবিধা নাপায়। সিহঁতকো কাউৰীয়ে সহজে বিচাৰি উলিয়াই খাব পাৰে। আৰু এটা ঘটনাৰ কথা তোক ক'বই লাগিব। সেয়াও আমাৰ পূৰ্বপুৰুষৰেই কথা। এটা ডাঙৰ বিপৰ্যয়। এবাৰ মস্ত হাতী এটা আহি আমাৰ গোবৰুৱাৰ জাক এটাত দিলে নহয় গছকি। ভালেমানে গোবৰুৱা হাতীৰ গছকত মৰিল। জাকটোত ৰঙা আৰু নীলা ৰঙৰ গোবৰুৱা আছিল। কিন্তু হাতীৰ গছকৰ পৰা যি কেইটা যেনে তেনে বাচি থাকিল, তাৰেই আটাইকেইটা নীলা ৰঙৰ গোবৰুৱা। যি কি নহওক, সেই বাচি থকা নীলা ৰঙৰ গোবৰুৱাৰ পৰা পিছলৈ বংশ বৃদ্ধি, সিহঁতৰ বংশ ৰক্ষা হৈ আছে। মই এই আটাইখিনি কথা বুজি পাইছোঁ ককা। আমাৰ শৰীৰত জিন নামৰ এবিধ ৰহস্যময় পদাৰ্থ থাকে। এই জিনবোৰেই আমাৰ বংশৰ চৰিত্ৰবোৰ এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ কঢ়িয়াই আনে। এটা পুৰুষৰ পৰা পিছৰ পুৰুষলৈ যাওঁতে জিনৰ পৰিৱৰ্তন ঘটি জীৱবোৰে নতুন নতুন চৰিত্ৰ লাভ কৰে। সেই জিনৰে পৰিৱৰ্তন ঘটি ৰঙা ৰঙৰ গোবৰুৱাৰ পৰা কিছুমান সেউজীয়া ৰঙৰ গোবৰুৱাৰ জন্ম হৈছিল। পিছলৈ জিনৰ প্ৰবাহৰ কাৰণেই সেউজীয়া ৰঙৰ গোবৰুৱাৰ পৰা সেউজীয়া জাত এটাৰ জন্ম হৈছিল। ৰঙা গোবৰুৱাৰ পৰা সেউজীয়া গোবৰুৱাৰ জন্ম হোৱা প্ৰক্ৰিয়াটোক প্ৰাকৃতিক নিৰ্বাচন বুলি কোৱা হয়। তাৰমানে এই পৰিৱৰ্তনটোত জীৱবিধে জীয়াই থকাৰ সুবিধা লাভ কৰিছিল। মজাৰ কথাটো হ'ল, এই প্ৰাকৃতিক নিৰ্বাচন ঘটোৱাত সহায় কৰিছিল কাউৰীয়েই। আপুনি জানে যে ৰঙা ৰঙৰ গোবৰুৱাৰ পৰা জন্ম হোৱা নীলা ৰঙৰ গোবৰুৱাবোৰো কাউৰীৰ পৰা বাচি থকাত অসুবিধা। সেই যে হাতীয়ে গছকিছিল, যদি জাকটোত গোবৰুৱা বেছিকৈ থাকিলেহেঁতেন, তেতিয়া নিশ্চয়কৈ গোবৰুৱাৰ বৰ বেছি ক্ষতি নহ'লেহেঁতেন। কম জনসংখ্যা বিশিষ্ট জীৱৰ ক্ষেত্ৰত দুৰ্ঘটনাই জিনৰ সালসলনি ঘটাব পাৰে, যদিও সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে। এইটো হ'ল জিনীয় পথচ্যুত। তাৰমানে কোনো অভিযোজন নঘটাকৈ বৈচিত্ৰতাৰ সৃষ্টি হোৱা এটা প্ৰক্ৰিয়া। ৰঙা গোবৰুৱাৰ পৰা নীলা হোৱাটো জিনীয় পথচ্যুত। ইয়াত গোবৰুৱাই বৈচিত্ৰতা লাভ কৰিলে, কিন্তু সেই বৈচিত্ৰতাই গোবৰুৱাক জীয়াই থকাত সহায় নকৰিলে। মুঠতে আপুনি এটা কথাই জানি থওক যে সকলো প্ৰজাতিৰ মাজতে এটা পুৰুষৰ পৰা পিছৰ পুৰুষলৈ পৰিৱৰ্তন হৈ থাকে। কিন্তু সেই বৈসাদৃশ্যতাই যদি জীৱবিধক জীয়াই থকাৰ সুযোগ প্ৰদান কৰে, তেতিয়া তাক প্ৰাকৃতিক নিৰ্বাচন বোলে। আৰু বৈসাদৃশ্যতাই যদি জীৱবিধক জীয়াই থকাৰ কোনো সুযোগ সুবিধা প্ৰদান নকৰে, সেয়া হ'ব জিনীয় পথচ্যুত। জীৱৰ মাজত এই দুটা প্ৰক্ৰিয়াই চলি থাকে, কিন্তু ধীৰ গতিত চলি থাকে। প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় বিচ্যুতি দুয়োটা প্ৰক্ৰিয়াৰ কাৰণেই জীৱৰ ক্ৰমবিকাশ ঘটি আছে। আইঔ, এইখিনিতে মোৰ আন এটা কথা মনত পৰিছে। এবাৰ হেনো এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল, আমাৰ গোবৰুৱাবোৰে পাত খোৱা গছবোৰ মৰি গৈছিল। তেতিয়া গোবৰুৱাবোৰে খাবলৈ নোপোৱাকৈ গৈ লাহে লাহে শুকাই ক্ষীণাই গৈ আছিল। কথাটো এনেকৈ ওলাইছিল যে এইবাৰ গোবৰুৱা বংশ একেবাৰেই শেষ হৈ যাব। কিন্তু আচৰিত কথা এইয়ে যে সেই নিশকতীয়া গোবৰুৱাৰ পৰা যিবোৰ পোৱালি জন্ম হৈছিল, সিহঁত বোলে লেৰেলা চেপেটা হৈ জন্ম হোৱা নাছিল। আকৌ আমি পাত খোৱা গছবোৰ যি উঠিবলৈ ধৰিছিল আৰু পুনৰ পাত খাবলৈ পাই গোবৰুৱাবোৰে আগৰ চেহেৰা ঘূৰাই পাইছিল। সেইটো একেবাৰে সৰু কথা ককা। খাবলৈ নোপোৱাৰ কাৰণে আমাৰ গোবৰুৱাবোৰ শৰীৰটোহে ক্ষীণাই গৈছিল। ভিতৰৰ জিনৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। যেতিয়ালৈকে জিনৰ পৰিৱৰ্তন নহ'ব, তেতিয়ালৈ জীৱৰ মাজত বৈসাদৃশ্য সৃষ্টি নহয়। আমাৰ কোনোবা লেঙেৰা গোবৰুৱাৰ পৰা লেঙেৰা গোবৰুৱাৰ জন্ম হয় জানো? তই ঠিকেই কৈছ আই। তাৰ পিছৰখিনি শুনি যা। নানা বাধা বিঘিনিৰ অতিক্ৰম কৰি আমাৰ গোবৰুৱাবোৰৰ বংশ বৃদ্ধি হৈ থাকিল।
খাদ্যৰ সন্ধানৰ কাৰণেই হওক বা অন্য কাৰণতেই হওক গোবৰুৱাবোৰ ক্ৰমে নতুন নতুন ঠাইলৈ বিয়পিবলৈ ধৰিলে। এনেকৈ প্ৰথমে থকা এটা জাকৰ পৰা পিছলৈ বহুতো জাক সৃষ্টি হ'ল। এতিয়া এই উপজাকবোৰ কিমান দূৰলৈ বিস্তৃত হৈ আছে মই নেজানো। কিছুমান উপজাকৰ সকলো গোবৰুৱাই সেউজীয়া, কিছুমানৰ সকলো গোবৰুৱাই নীলা, কিছুমানৰ আকৌ ৰঙা হৈয়ে আছে। অৱশ্যে এই গোবৰুৱাবোৰৰ মাজৰ জাত পাতৰ বৰ বেছি বাছ বিচাৰ নাথাকে। কোনোবা গোবৰুৱা এটা উপজাকৰ পৰা আহি আন উপজাকত সোমালে তাতে বিয়া বাৰুও হয়, সিহঁতৰ পৰা পোৱালিও জন্ম হয়। ককা, আমাৰ জাকটো কেনেকৈ নৈৰ সিপাৰলৈ গ'ল বুলি আপুনি জানে? সেইটো কথা ক'বলৈ আছেই। এটা কথা মন কৰিবি দেই আই, তইতো নাৱৰ টিঙতেই সোপনি পুতি নৈখন পাৰ হ'লি। আমি মানুহতকৈ বহু পুৰণি জীৱ, গতিকে আমাৰ উপজাকবোৰ সৃষ্টি হোৱাৰ সময়ত নাৱৰ কথাটো দূৰৰে কথা, মানুহেই সৃষ্টি হোৱা নাছিল। কিন্তু তহঁতৰ পূৰ্বপুৰুষ তালৈ গ'ল কেনেকৈ, সেইটো চিন্তা কৰিব লগা বিষয় নহয়নে? আচলতে ইপাৰৰ পৰা উৰি যোৱা কাউৰী ঠোঁটৰ পৰা সৰি পৰি সিহঁতে গোবৰুৱা জাকৰ সৃষ্টি হৈছিল। এই কাউৰী মখাই কেতিয়াবা কেইবাটাও গোবৰুৱা ঠোঁটৰ ভিতৰত লৈ উৰা মাৰে। তাৰে পৰা কোনোবা দুটামান সৰি পৰি সিপাৰে নতুন জাক এটাৰ সৃষ্টি হৈছিল। এনেদৰে আমাৰ ইয়াৰ পৰাই এসময়ত সিপাৰলৈ গোবৰুৱা গৈছিল। খুব মজা কথা ক'লে দেই ককা। আৰু এটা কথা কি জানেনে? আপোনালোক আমাৰ পূৰ্বপুৰুষৰ আদিম অৱস্থাত থকা গোবৰুৱা জাত আপোনালোকৰ মাজত থাকি মোৰ ইমান ভাল লাগিছে যে মই কোনো দিন আৰু নৈৰ সিপাৰে আমাৰ নিজৰ ঠাইলৈ নেযাওঁ। সেইটো কথা ময়ো বিচাৰিছোঁ। মোৰ ঘৰতে ওলোৱা মইনাজনীক মই উভতি যাবলৈ দিমনে? মোৰ নাতি এটাৰ লগত তোক বিয়া পাতি দি তোক মোৰ লগতে ৰাখিম আই। ককায়ো যে কি কথা কয়। তহঁতৰ বিয়া হোৱা আজি 6 মাহেই হ'ল, কিন্তু আজিলৈকে পোৱালি জন্ম হোৱা নাই দেখোন আই। সেই কথা মই বুজি পাইছোঁ ককা। আমাৰ পূৰ্বপুৰুষ নৈৰ পাৰ হৈ যোৱাৰ পিছত বহু যুগ ধৰি ইপাৰ আৰু সিপাৰৰ গোবৰুৱাৰ মাজত সংযোগ স্থাপনৰ সুবিধা নাইকিয়া হৈ গ'ল। ইয়াৰ ফলত নৈখনৰ ইপাৰৰ গোবৰুৱা আৰু সিপাৰৰ গোবৰুৱাৰ সুকীয়া সুকীয়াকৈ বৈশিষ্ট্য লাভ কৰি জিনৰ মাজত ইমানেই পাৰ্থক্য আহি পৰিল যে আমাৰ মাজত প্ৰজনন সম্ভৱপৰ নোহোৱা হৈ পৰিল। তাৰমানে আমি আপোনালোকৰ পৰা আঁতৰি নতুন প্ৰজাতিৰ সৃষ্টি হ'লোঁ। দুটা ভিন্ন প্ৰজাতিৰ মাজত প্ৰজনন সম্ভৱপৰ নহয়। প্ৰজাতি হিচাপে সুকীয়া হ'লোঁ যদিও আপোনালোকৰ আৰু আমাৰ আত্মাৰ প্ৰভেদ হ'ব নেকি? ককা, আপোনালোকৰ মৰমৰ মাজতে সদায় মই আবদ্ধ হৈ থাকিম। আহ মোৰ আইজনী, মোৰ বুকুৰ মাজলৈ আহ।